গৃহমন্ত্ৰী অমিত শ্বাহৰ বাংলাদেশী খেদিম বুলি কোৱা সংকাৰৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ 2016 চনতে বিজেপিয়ে বিদেশী খেদিম বুলি কৈছিল। বিজেপিৰ 10 বছৰ শাসনকালত কিমানজন বিদেশী খেদিলে? নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এয়া বিজেপি চৰকাৰৰ ঝুমলাবাজি বুলি মন্তব্য মীৰা বৰঠাকুৰৰ। কংগ্ৰেছৰ নতুন বৰসমক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মীৰা বৰঠাকুৰে। সাংবিধানিক পদত থাকি মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্য গৰিহণাৰ যোগ্য। সাংবিধানিক পদটোক হিমন্ত বিশ্ব শৰ্মাই অপমান কৰিছে বুলি মন্তব্য কৰিছে মীৰা বৰঠাকুৰে। অমিত শ্বাহক যদি ৰাইজে শুনিছে, এই যোৱাবাৰ যেনেকৈ কৈছিলে প্ৰধানমন্ত্ৰীয়ে প্ৰথম কৈছিলে 16 মে'ত টালি টোপোলা বান্ধি বিদেশী যাব লাগিব। এতিয়া ডিব্ৰুগড়ত আহি পেলাই কৈছে তৃতীয়বাৰ দিলে পূৰা বিদেশী তেওঁ খেদিব। অসমৰ মানুহক যে ইমান বুৰ্বক বুলি ভাবিছে সেইটোহে আছে চবতছে ডাঙৰ তেওঁলোকৰ ধৃষ্টতা বুলি ভাবিছোঁ। টেঙাম বাৰে বাৰে বিকিব নোৱাৰে নহয়। তেওঁ আহি পেলাই প্ৰথম অকল বিদেশী খেদা কথাটোৱে কৈছেনে? আকৌ 15টাকৈ পুখুৰী খান্দি বানপানী নিয়ন্ত্ৰণৰ কথা কৈছে। এই ইয়াৰ আগত যে তেওঁ কৈছিলে 21ত যে বানপানী নাইকিয়া কৰিবৰ কাৰণে পুখুৰীবিলাক খান্দিব, সেই পুখুৰীবিলাক ক'ত? তেওঁ 15 লাখকৈ টকা যে একাউণ্টত সোমাব বুলি কৈছিলে, সেইটোতো এটা নিৰ্বাচনী জুমলা বুলি NDTVত তেওঁ কৈছিলে। গতিকে নিৰ্বাচনী জুমলা কৰিবলৈ বাৰে বাৰে তেওঁলোকে যে ইয়াত আহিছে। আৰু চবতছে ইণ্টাৰেষ্টিং কথা, সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ৰ যিটো হোম ডিষ্ট্ৰিক্ট, তাত গৈ পেলাই হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাত গৈ ইনডাইৰেক্টলি তেওঁলোকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তাত এটা হুংকাৰে দি আহিলে যে তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব। এটা জনগোষ্ঠীয় সম্প্ৰদায়ৰ এজন লোকক তেওঁলোকে অৱহেলা কৰি তেওঁলোকে যিটো হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী কৰা এলান কৰিছে, ইও কিন্তু জনগোষ্ঠীয় লোকসকলে পাহৰি যোৱা নাই। সেইকাৰণে মই এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকক, এতিয়া ঘনাই যে তেওঁলোকৰ অসমলৈ মনত পৰিছে, অসমৰ বাকী সমস্যাবিলাকতো সমাধান নহ'ল। তেওঁলোকে বিদেশী খেদা কথা কৈছে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন কিয় আখৰে আখৰে পালন নকৰিলে? অসম চুক্তি তেওঁলোকে নস্যাৎ কৰিলে। আনি তেওঁলোকে বিদেশীক ৰঙা দলিচা পাৰি দিলে। তাৰপিছত তেওঁলোকে এইবিলাক জুমলা কৰিবলৈ যিটো বাৰেপতি আহিছে, অসমৰ ৰাইজে বুজি পাইছে। এওঁলোকে ভাবিছে যদি উজনি মানুহক এই যে মিয়া হিন্দু মুছলমান কৰি এইবাৰ মচনত দখল কৰিব, উজনিৰ মানুহক এওঁলোকে বুজিয়ে পোৱা নাই। উদাৰতাটো দেখিছে, কিন্তু উজনিৰ মানুহৰ যিটো তেওঁলোকৰ জুমলা বুজি পাইছে, বুজি এইবাৰ যিটো সিদ্ধান্ত তেওঁলোকে লৈছে তাৰ ফলাফল 26ৰ নিৰ্বাচনত পাব। মুখ্যমন্ত্ৰীয়ে চুকাফাৰ বৰ অসমখনক কংগ্ৰেছে এতিয়া বেলেগ মিয়াৰ অসম কৰিছে বুলি যিটো কথা কৈছে, মুখ্যমন্ত্ৰীক সমোলঞ্চে অযোগ্য মুখ্যমন্ত্ৰী ঘোষণা কৰিব লাগে। সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীয়ে সেইখন আসনৰ গৰিমা নস্যাৎ কৰিছে। তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে যোগ্য নহয়। গতিকে তেওঁ ধৰ্মনিৰপেক্ষ এখন ৰাষ্ট্ৰত সংবিধানৰ শপত খাই মিয়া কথা কৈ পেলাই তেওঁ মুখ্যমন্ত্ৰীৰ পদটোকে তেওঁ একচুৱেলি ভুলণ্ঠিত কৰিছে। এইটো অত্যন্ত গৰ্হিত দুৰ্ভাগ্যজনক কথা। কংগ্ৰেছৰ লগত হিন্দু মুছলমান সকলো জাতি জনগোষ্ঠী আছে। হিমন্ত বিশ্ব শৰ্মা কাৰো নহয়। হিমন্ত বিশ্ব শৰ্মা এটা কোটাৰীত কাম কৰি আছে। যি কৰিছে কৰ্পোৰেটত অমিত শ্বাহ আদানী আম্বানীৰ তেওঁ স্বাৰ্থত কাম কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবিলাকক বেছি এতিয়া গুৰুত্ব দিব নালাগে। ৰাইজে এটাই কথা সিদ্ধান্ত ল'ব লাগে যে এনেকুৱা এজন বিভাজন সৃষ্টি কৰা, বিষবাস্তৱ ছটিওৱা, এনেকুৱা এজন উদ্ভট কথা কোৱা, সংবিধানক নস্যাৎ কৰা মুখ্যমন্ত্ৰীক চিৰদিনৰ কাৰণে বিদায় দি তেওঁক ৰেষ্টত থাকিব দিব লাগে। অবৈধ যিবিলাক সম্পত্তি, বেনামী সম্পত্তি লৈছে, এই সম্পত্তিবিলাক তেওঁ উপভোগ কৰক। তেওঁ আৰু এইবিলাকে সম্পত্তিবিলাককে উপভোগ কৰকচোন। অসমখন তেওঁ শেষ কৰিলে, আৰু যাতে শেষ নকৰে তাৰ কাৰণে অসমৰ ৰাইজে কঁকালত টঙালি বান্ধিব লাগে।